মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চাৰ্জাৰ ধাৰলৈ দিয়া দীপক কাপুৰ বৰ্তমানো অনিল কাপুৰৰ দৰেই মিষ্টাৰ ইণ্ডিয়া হৈ আছে। তেওঁ বৰ্তমানো অদৃশ্য হৈ আছে আৰু এতিয়া যে কৈ আছে 34 বছৰীয়া যুৱকজন কেনেকৈ হঠাৎ বুঢ়া হৈ পৰিল, আচলতে আপোনালোকে ভুল ভাবি আছে। তেওঁ এটা কথা লিখিছে যে নয়দাৰ যিটো দীপক কাপুৰৰ ফেমিলিকহে অসমীয়া বিহুৱানেৰে সম্বৰ্ধনা বা শুভেচ্ছা জনোৱা হয় বুলি তেওঁ লিখিছে। গতিকে এয়া দীপক কাপুৰৰ হয়তো কোনোবা পৰিয়ালৰ বা দীপক কাপুৰৰ পিতৃ হ'ব পাৰে বা কোনোবা পৰিয়ালৰ লোক হ'ব পাৰে। কিন্তু ইমান এক ইণ্টাৰনেটৰ যুগত বৰ্তমানো দীপক কাপুৰ অনিল কাপুৰৰ দৰে মিষ্টাৰ ইণ্ডিয়া হৈ আছে আৰু তেওঁক কোনেও এতিয়ালৈকে কিন্তু মুখখন দেখা নাপালে। আৰু এই ক্ষেত্ৰত বিজেপিৰ যিসকল ভক্তগণেও কিন্তু তেওঁৰ ফটোখন উলিওৱাত বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাই আৰু অসম পুলিচেও কিন্তু এই ক্ষেত্ৰত তেওঁৰ ফটো বিচাৰি উলিয়াব পৰা নাই। কিন্তু তাৰ বিপৰীতে আকৌ দীপক কাপুৰৰ পৰিয়ালৰ লোকক চাৰ্জাৰ গতাই দিয়াৰ লগতে তেওঁ মানে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এখন বিহুৱানো উপহাৰ দিলে। আৰু এই ক্ষেত্ৰত কিছুমানে সন্দেহ প্ৰকাশ কৰিছিলেই নহয়, যেতিয়া মুখ্যমন্ত্ৰীয়ে চাৰ্জাৰডাল তেওঁৰ লগত থাকি গ'ল চাৰ্জ দিবলৈ লওঁতে তেওঁ টোপনি যোৱাত যুৱকজনে নোলোৱাকৈ গুচি গ'ল বুলি যে কৈছিল, তেতিয়াই কিন্তু কিছুমান তলত লিখিছিল যে এমষ্টাৰডামলৈ নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ ফ্লাইট নাপায়, তাৰ বাবে ডুবাইত অৱতৰণ কৰিব লাগিব, তাৰপিছত আকৌ বেলেগ ফ্লাইটৰ জৰিয়তেহে এমষ্টাৰডামলৈ যাব পাৰিব বুলি কিন্তু উল্লেখ কৰিছিল। এই ক্ষেত্ৰত কোন সঁচা কোন মিছা সেয়া ৰাইজে বিচাৰ কৰিব।